ইমান ধুনীয়া সেউজীয়া বনা দেখিছেনে গৰুজনী একান্ত মনে খাই আছে ঘাঁহ আৰু আমি ওলালোঁ এফালে ফুৰিবলৈ আৰু সেইবাবে মই গৰুজনীৰ ওচৰতে অকণমান তাই কিবা এটা প্ৰব্লেম হৈ আছে সেইবুলি মই অকণমান ৰৈ তাইলৈকে চাই ভিডিঅ'টো বনালোঁ। তাই দেখিছেনে তথাপিতো কিমান ধুনীয়াকৈ তাই ঘাঁহ খাই আছে চাওকচোন। সেইফালে মায়ে মই ওলালোঁ এফালে যাবলৈ। হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এনে এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু দুইজনীয়ে ওলাই থাকোঁতে মাৰ গৰুজনীৰ ওচৰতে অকণমান সময় ৰোৱাৰ বাবে মই বোলো ভিডিঅ'টোকে আৰম্ভ কৰোঁ। আৰু ইফালে আৰু সেয়া মা দেখিছেনে এটা সৰু ৰাস্তাতে গৈ আছে। ৰাস্তাটো কিমান ধুনীয়া, চাৰিকাষে সেউজীয়া আৰু ছাইডত আছে একদম ধুনীয়াকৈ লাইন পাতি ৰুই থৈছে তামোল। আৰু মই ভাবিলোঁ মই অকণ ভিডিঅ' কৰোঁ চাওকচোন কিমান ধুনীয়া লাগিছে। ৰাস্তাটোদি গৈ আমি ওচৰৰ মানুহ এঘৰলৈ আহিছোঁ অকণমান দূৰ আৰু আছিলে ছাইডতে এজোপা ফুলজোপা যে চাৰিওফালে পথাৰ মাজতে অকলশৰীয়াকৈ আছিল ফুলজোপা। মই বোলো অকণমান ভিডিঅ' কৰোঁ। আৰু ইফালে আমি পালোহি আলহী ঘৰ আৰু আলহী ঘৰৰ পৰা ঘূৰি আহিলোঁ। ভিডিঅ' কৰা নহ'ল। আহি পাই দেখিলোঁ আমাৰ গৰুজনী এটা পোৱালি জগিলে। পোৱালিটো চিঞৰি পিছতেই দেখিছেনে সেয়া অকণমান উঠিব পাৰিছে আৰু লাহে লাহে। তাৰপিছত সেইবোৰ সকলোবোৰ ঠিক হোৱাৰ পিছত কাটিলোঁ আম আৰু এতিয়া গৰম দিন আমৰ খাবলৈ লৈছোঁ আমি আম। এতিয়ালৈ আহিছোঁ, বাই।